পৃথিৱীত এনে কোনো শক্তি নাই যি শক্তিয়ে ইছলাম ধৰ্ম নিশেষ কৰিব পাৰিব বা ইছলাম ধৰ্মীয় ৰীতি নীতি নিশেষ কৰিব পাৰিব ইছলাম ধৰ্মীয় অনুষ্ঠান শেষ কৰি পেলাব পাৰিব এনে কোনো শক্তি নাই বুলি এবাৰ আবু বক্কৰ ছিদ্দিকে সকীয়াই দিছে বিশেষকৈ মুখ্যমন্ত্ৰীক লৈ সৰব হৈছে যিহেতু মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে মাদ্ৰাছা বন্ধ কৰিছে 600 মাদ্ৰাছা বন্ধ কৰা হৈছে আৰু বাকি যিমান আছে অসমত সকলোবিলাক মাদ্ৰাছা বন্ধ কৰি দিয়া হ'ব তাৰে প্ৰত্যুত্তৰ দিছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আবু বক্কৰ ছিদ্দিকে পুনৰবাৰ জনাই আছো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকে এতিয়া শক্তিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীক যে এনে কোনো শক্তি নাই পৃথিৱীত যিয়ে ইছলাম ধৰ্মক শেষ কৰিব পাৰিব ইছলাম ধৰ্মৰ ক্ষতি কৰিব পাৰিব বা ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব পাৰিব আৰু কিয়ামত লৈও বন্ধ কৰিব নোৱাৰিব ইছলাম ধৰ্মীয় শিক্ষা বুলি এতিয়া গৰজি উঠিছে আবু বক্কৰ ছিদ্দিকে পুনৰবাৰ জনাই আছো আবু বক্কৰ ছিদ্দিকে এবাৰ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে কিয় ক'ব ইছলাম ধৰ্মীয় অনুষ্ঠান কিয় বন্ধ কৰিব মাদ্ৰাছা বন্ধ কৰাক লৈ কিয় কথা ক'ব তাকে লৈ এতিয়া আবু বক্কৰ ছিদ্দিকি গৰজি উঠা দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে আজিৰ পৰা 1400 বছৰ আগতেও নমৰুদ ফেৰাউন আৰু আবু জেহেলৰ নিচিনা শক্তিশালী নেতাসকলে ইছলাম ধৰ্মৰ একো ক্ষতি কৰিব নোৱাৰিলে আৰু বৰ্তমান অসমৰ কোনো ব্যক্তিয়ে ইছলাম ধৰ্মৰ ক্ষতি কৰিব নোৱাৰে ইছলাম ধৰ্মীয় অনুষ্ঠানসমূহ সম্পূৰ্ণভাৱে সমাজ ব্যৱস্থাত চলে চৰকাৰী কোনো ব্যৱস্থাত ধৰ্ম নচলে আৰু বহুতে ডক্টৰ ইঞ্জিনিয়াৰ হৈছে ইছলাম ধৰ্মীয় অনুষ্ঠানৰ পৰা আৰু এই অনুষ্ঠানসমূহত কেৱল ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা নহয় লগতে সাধাৰণ শিক্ষাও দিয়া হয় আৰু আমি কাৰো গোলাম হৈ নাথাকো বা আমি কাৰো গোলাম হৈ থকা নাই যে মুখ্যমন্ত্ৰীয়ে যি ক'ব তাকে গ্ৰহণ কৰিব ইছলাম ধৰ্ম শেষ কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছে এনেদৰে গৰজি উঠা দেখিবলৈ পোৱা গৈছে আৰু লগতে ভাৰতত এটা সুকীয়া সংবিধান আছে এখন সুকীয়া সংবিধান আছে আৰু সেই সংবিধানে দিয়া মৌলিক অধিকাৰৰ ভিত্তিত আমি সকলোৱে অসমত বসবাস কৰি আছো ভাৰতৰ ভিতৰত সিদ্ধান্তবাদী নেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ বা জনপ্ৰিয়তা অৰ্জন কৰিবৰ বাবে অসমত ধৰ্মীয় মেৰুকৰণ কৰি অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এই অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিকি আৰু তেওঁ কৈছে যে আমাক অন্ততঃ জীয়াই থাকিবলৈ দিয়ক আমি মানুহ আমি বেলেগ প্ৰাণী নহয় গতিকে আমিও জীৱ জন্তুৰ দৰে আমি নহয় যিটো ক'ব সেইটোৱে আমি মানি লওঁ মুখ্যমন্ত্ৰীয়ে যিমানেই যি নকৰক ইছলাম শক্তিক বন্ধ কৰিব পৰা বা ইছলাম শক্তি নিশেষ কৰি দিব পৰা বা ইছলাম ধৰ্মীয় অনুষ্ঠান শেষ কৰি দিব পৰা শক্তি কিন্তু কাৰো ওচৰত নাই বুলি মুখ্যমন্ত্ৰীক লৈ সৰব হৈছে আবু বক্কৰ ছিদ্দিকি কি ক'লে আবু বক্কৰ ছিদ্দিকে ভাষ্য আছে আমি এই মুহূৰ্তত আগবঢ়াইছো শাসন কালত কেৱল আমি দেখিছোঁ মাদ্ৰাছাৰ কথা কৈছে যে অসমত মাদ্ৰাছা বন্ধ কৰিব ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ক্ষমতা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৰ্ব হয় তেখেতেই ৰজা হয় অসমত কিছুমান মাদ্ৰাছা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰিছে আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰিছোঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ তাৰ উপৰিও বৰ্তমানে যিটো মন্তব্য কৰিছে মাদ্ৰাছা বন্ধ কৰিব ধৰ্মীয় শিক্ষা পৃথিৱীত এনেকুৱা শক্তি নাই যি শক্তিয়ে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব পাৰে আৰু মইতো এইটো কৈছোঁ যে কিয়ামতৰ আগলৈকে কোনো ৰাজনৈতিক নেতা হওক কোনো মন্ত্ৰী হওক বা কোনো ব্যক্তি হোক ধৰ্মীয় অনুষ্ঠান বন্ধ কৰাৰ সাহসতা কোনো মানুহৰ নাই আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব নোৱাৰে কাৰণ ধৰ্মীয় অনুষ্ঠানত আজি আমি সুবাহী মক্তব যিটো মাদ্ৰাছা আমি সম্পূৰ্ণভাৱে হাবিজি হওক বা খাৰিজীয়া মাদ্ৰাছাই হওক সম্পূৰ্ণভাৱে সমাজৰ দান বৰঙণিৰে এই মাদ্ৰাছাখিনি আমি ৰাইজে চলাই আছে চৰকাৰে কোনো ধৰণৰ সা সুবিধা দিয়া নাই কোনো ধৰণৰ 1 টকাও চৰকাৰে দিয়া নাই সম্পূৰ্ণভাৱে সামাজিক ব্যৱস্থাত ইছলামিক ধৰ্মৰ নিয়ম নীতিৰে মাদ্ৰাছা চলি আছে আৰু মাদ্ৰাছাত বিভিন্ন ধৰণৰ শিক্ষা হয় জেনেৰেল শিক্ষা হয় বিভিন্ন ধৰণৰ শিক্ষা হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাদ্ৰাছা বন্ধ কৰা যিটো পোষকতা কৰিছে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ কাৰণ মাদ্ৰাছা বন্ধ কৰাৰ নৈতিক অধিকাৰ মুখ্যমন্ত্ৰী নাই ধৰ্মীয় অনুষ্ঠান আৰু মুখ্যমন্ত্ৰী নহয় আমি দেখিছোঁ 1400 বছৰ আগত আমাৰ ইছলাম ধৰ্ম বিনষ্ট কৰাৰ কাৰণে ইছলাম ধৰ্ম নিশেষ কৰাৰ কাৰণে নমৰুদৰ নিচিনা মানুহ আবু জহেল বা বিভিন্ন ধৰণৰ চক্ৰই ইছলাম ধৰ্ম যেতিয়া নিশেষ কৰিব নোৱাৰিলে ইছলাম ধৰ্ম তেওঁলোকে লাগে আৰু ইছলাম ধৰ্মৰ শক্তি বৃদ্ধি হৈছে তেনে মুহূৰ্তত এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ নিয়ম নীতি যেন বিনষ্ট কৰিব এইটো মই কেতিয়াও গ্ৰহণ নকৰোঁ তাৰ অনুষ্ঠান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰাত বেছি সময় নালাগে কিন্তু মনত থাকিব আমাৰ মাজত যিটো ধৰ্মীয় যিটো প্ৰথা ধৰ্মীয় যিটো আন্তৰিকতা এই বস্তুটো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশেষ কৰিব নোৱাৰিব আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসন কালত কেৱল মাদ্ৰাছাই নহয় ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ নিয়ম নীতি ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ প্ৰথা
বা বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমান মানুহখিনিক নিশেষ কৰাৰ এটা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে। এই কথা ইতিমধ্যে আমি গম পাইছোঁ। গতিকে পৃথিৱীত এনেকুৱা শক্তি নাই, মই কৈছোঁ যে ধৰ্মীয় অনুষ্ঠান বন্ধ কৰে আৰু ইছলাম ধৰ্মৰ একো ক্ষতি কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী যিমানেই নকৰক কিয়। আৰু আমি অসমত জীয়াই আছোঁ, আমি কাৰো গোলাম হৈ আমি জীয়াই থকা নাই। ভাৰতবৰ্ষৰ এটা সুকীয়া সংবিধান আছে আৰু সংবিধানে দিয়া মৌলিক অধিকাৰ ভিত্তিত আমি মুছলমান সমাজে আমি জীয়াই আছোঁ, কাৰো গোলাম হৈ আমি জীয়াই থকা নাই। আমাৰ এইখিনি মৌলিক সংবিধানে দিয়া মৌলিক আমাৰ অধিকাৰ আছে আৰু সংবিধানে এইটো দিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি আপোনাৰ ৰাজনৈতিক জনপ্ৰিয় প্ৰতিষ্ঠা কৰাৰ কাৰণে আপুনি এটা জাতিক টাৰ্গেট কৰি এই জাতিটোৰ যিটো জনপ্ৰিয় সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে আপুনি চেষ্টা নকৰিব। আপুনিও মানুহ, আমিও মানুহ। আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয়, আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি আখুৱা যিখিনি সমস্যা, এই সমস্যাখিনি সমাধান কৰিবলৈ ইতিমধ্যে আপুনি ব্যৰ্থ হৈছে। অসমত 1,57,000 কোটি টকা বৰ্তমান ঋণত ডুব গৈছে। অসমত বিভিন্ন ধৰণৰ মূল্যবৃদ্ধি বৃদ্ধি পাইছে। অসমত বিভিন্ন ধৰণৰ সমস্যাই ডুব গৈছে। এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। আৰু এই যিখিনি সমস্যা, এই সমস্যাখিনি যাতে ৰাইজে ভুল যায়, ৰাইজে সমস্যাখিনি যাতে কোনো পধ্যেই গণতান্ত্ৰিকভাৱে আন্দোলন নকৰে, ৰাইজে যাতে উত্থাপন নকৰে, এই কথাখিনি ডাকিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ৰাজ্যত গৈ তেখেতৰ জনপ্ৰিয় প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত তেনেকুৱা কথা কৈ এচাম ব্যক্তিসকলক সন্তুষ্ট কৰিবৰ কাৰণে উঠি পৰি লাগিছে। তাৰ উপৰিও যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901